ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক গণিত সম্পৰ্কে কিছু ধাৰণা দিম। তোমালোকে মন দি ভিডিঅ'টো চাবা। আহাচোন গণিত সম্পৰ্কে ধাৰণা লোৱাৰ পূৰ্বে আমি এটা উদাহৰণলৈ মন কৰোঁ। ধৰি লোৱা এটা সংখ্যা 6। আহাচোন আমি 6ৰ পূৰণৰ নেউটা ঘৰ লিখোঁ। 6 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30 আৰু এনেদৰে আমি 6 লগত এইফালে যিকোনো সংখ্যা পূৰণ কৰি আমি এইফালে সংখ্যা নতুন নতুন সংখ্যা পাই থাকিব পাৰিম। এতিয়া এই যে 6 12 18 24 30 এই সংখ্যাবিলাকক 6ৰ গুণিতক বুলি কোৱা হয়। অৰ্থাৎ 6ৰে এই সংখ্যাকেইটাক যদি আমি হৰণ কৰোঁ তেতিয়া কোনো ধৰণৰ বাকী নোলায়। আহাচোন পৰীক্ষা কৰি চাওঁ। তোমালোকে এতিয়া এনেদৰে ধৰি লোৱা 24ক যদি তোমালোকে 6ৰে হৰণ কৰি চোৱা, 6 কিমান পূৰণ কৰিলে আমি 24 পাওঁ? 6 4 গুণ 24, গতিকে 6 4 গুণ দিলা ইয়াত 24 আৰু 24ৰ পৰা 24 বিয়োগ কৰিলে আমি 0 পাওঁ। অৰ্থাৎ যেতিয়া এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাকী নোলোৱাকৈ হৰণ কৰিব পাৰি সেই সংখ্যাবোৰক 6ৰ বা সেই সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। এতিয়া আমি বুজিলোঁ যে 6 12 18 24 30 এই সংখ্যাকেইটা হৈছে 6ৰ গুণিতক। আমি এনেদৰে লিখিব লাগিব 6 12 18 24 30 এই সংখ্যাকেইটা সংখ্যাকেইটা 6ৰ গণিতক। ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোলৈ মন কৰা। ইয়াত তোমালোকক 9ৰ প্ৰথম 5টা গণিতক লিখা। এতিয়া তোমালোকে এই প্ৰশ্নটো লিখোঁতে তোমালোকে প্ৰথম 5টা গণিতক অৰ্থাৎ তোমালোকে প্ৰথমতে 9ৰ লগত 1 পূৰণ কৰিবা, 9ৰ লগত 2 পূৰণ কৰিবা, 9ৰ লগত 3, 9ৰ লগত 4, 9ৰ লগত 5। কাৰণ প্ৰথম 5টা বুলি যেতিয়া ক'ব তোমালোকে 1ৰ পৰা 5লৈকে এনেদৰে পূৰণ কৰি দিবা। 9ৰ লগত 1 পূৰণ কৰিলে 9, 9ৰ লগত 2 পূৰণ কৰিলে 18, 9ৰ লগত 3 পূৰণ কৰিলে 27, 9ৰ লগত 4 পূৰণ কৰিলে 36 আৰু 9ৰ লগত 5 পূৰণ কৰিলে 45। আৰু এই যে 9, 18, 27, 36 আৰু 45 হৈছে 9ৰ প্ৰথম 5টা গণিতক। তোমালোকে এনেদৰে লিখিবা এতিয়া 9, 18, 27, 36 আৰু 45 হৈছে 9ৰ প্ৰথম 5টা গুণিতক। তোমালোকে এনেদৰে কৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গণিতক সম্পৰ্কে কেইটামান কথা সদায় মনত ৰাখিবা। প্ৰতিটো সংখ্যাই একৰ গুণিতক। প্ৰতিটো সংখ্যাই নিজৰ গুণিতক হয়। এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে আৰু এটা সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো সংখ্যাটো নিজেই। ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোলৈ মন কৰা। ইয়াত দিয়া আছে 232 8ৰ গুণিতক হয়নে নহয় পৰীক্ষা কৰা। এতিয়া আমি 232 সংখ্যাটো 8ৰ গুণিতক হয় নহয় পৰীক্ষা কৰিবলৈ আমি 232ক এনেদৰে 8ৰে হৰণ কৰিব লাগিব। এতিয়া 8ৰে
2ক বাৰ নাযায়, গতিকে আমি 23ক বাৰ দিব লাগিব। 8 ঘৰ নেওতা তোমালোকে মাতিব লাগিব। 8 এগুণ 8, 8 দুগুণ 16, 8 তিনি গুণ 24। গতিকে 8এ যদি 3 বাৰ দিওঁ তেতিয়া আমি 24 পাওঁ, আৰু 24 সংখ্যাটো ইয়াত নবহিব, কাৰণ 23তকৈ 24 ডাঙৰ। গতিকে আমি ইয়াত দুবাৰ দিব লাগিব। এতিয়া 8 দুগুণ 16। এতিয়া 23ৰ পৰা 16 গ'লেগৈ কিমান থাকিব? 7, আৰু এই 2টো নামি আহিব। এতিয়া 8এৰে 72ক বাৰ দিবলৈ হ'লে তোমালোকে 8 ঘৰৰ নেওতাখন মাতিব লাগিব। আমি 8 ঘৰৰ নেওতা মাতিলে পাম যে 8ৰ লগত 9 পূৰণ কৰিলে আমি ইয়াত এনেকৈ 72 পাম, আৰু 72ৰ পৰা 72 বিয়োগ কৰিলে 0 ওলালে। গতিকে আমি গম পালোঁ যে 8এৰে 232ক হৰণ কৰোঁতে কোনো ধৰণৰ বাকী নোলায়। 8 পূৰণ 29 সমান 232। এতিয়া আমি ইয়াক এনেদৰে লিখিব লাগিব। 232 হৰণ 8 সমান 29। এতিয়া 232ক 8এৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি। এতেকে 232 সংখ্যাটো 8ৰ গুণিতক। যদিহে 8এ 232ক হৰণ কৰোঁতে ইয়াত বাকী ওলালেহেঁতেন, তেতিয়াহ'লে এই সংখ্যাটো 8ৰ গুণিতক নহ'লহেঁতেন। কাৰণ আমি জানো যে এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোকে গণিত সম্পৰ্কে ভালদৰে বুজি পালা। যদিহে তোমালোকে ভিডিঅ'টো ভাল পালা, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।